মুখ্যমন্ত্ৰী পৰিয়ালৰ বিদ্যালয়ৰ স্বাৰ্থতেই নেকি চৰকাৰী নীতি? মুখ্যমন্ত্ৰীৰ ঘোষণাত সন্দেহ ব্যক্ত কৰি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন। বইন্দা স্কুলৰ লাভৰ বাবে ব্যক্তিগত বিদ্যালয়ক ধন দিব নেকি চৰকাৰে? তেখেতৰ পৰিয়ালৰ অধীনত থকা বন্ধ্যা নে কিবা বিদ্যালয়, এই বিদ্যালয়খনতো যে 25% আসন সাৰেণ্ডাৰ কৰিব লাগিব বিনামূলীয়া পাঠদানৰ কাৰণে, তাৰ ফলত যি ব্যৱসায়িক লোকচান হ'ব, সেই লোকচানৰ পৰা পৰিত্ৰাণ কৰিবলৈ তেখেতে ৰাজহুৱা ধন এনেকৈ ব্যয় কৰিব বিচাৰিছে নেকি? এই প্ৰশ্ন মোৰ। ব্যক্তিগত বিদ্যালয়ৰ দৰিদ্ৰ শিক্ষাৰ্থীৰ ব্যয় কিয় বহন কৰিব অসম চৰকাৰে? অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত যদিহে দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে, তেখেতসকলৰ মাচুল অসম চৰকাৰে দিব, যিটো প্ৰকৃততে বিনামূলীয়া পাঠদান হ'ব লাগে ৰাইট টু এডুকেশ্যন অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ দ্বাৰা। তাৰ ভৰপাই কৰিব বিচাৰিছে অসম চৰকাৰে ৰাইজৰ পইচা দি। ব্যক্তিগত বিদ্যালয়ৰ ব্যয় বহন কৰিব অসম চৰকাৰে। দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে ব্যক্তিগত বিদ্যালয়ত পঢ়িলে তাৰ খৰচ যোগান ধৰিব চৰকাৰে। ইতিমধ্যে নিৰ্দিষ্ট ব্যক্তিগত বিদ্যালয়ত 25% আসনত দৰিদ্ৰ শিক্ষাৰ্থীৰ দায়িত্ব চৰকাৰে বহন কৰিবলৈ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে খোদ মুখ্যমন্ত্ৰীয়ে। আৰু তাকে লৈ প্ৰশ্ন বিৰোধীৰ। ব্যক্তিগত বিদ্যালয়ত পঢ়া দৰিদ্ৰ শিক্ষাৰ্থীৰ ব্যয় কিয় বহন কৰিব চৰকাৰে? মুখ্যমন্ত্ৰী পৰিয়ালৰ বিদ্যালয়ৰ স্বাৰ্থতে নেকি এই চৰকাৰী নীতি? অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত যদিহে দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে, তেখেতসকলৰ মাচুল অসম চৰকাৰে দিব, যিটো প্ৰকৃততে বিনামূলীয়া পাঠদান হ'ব লাগে ৰাইট টু এডুকেশ্যন অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ দ্বাৰা। তাৰ ভৰপাই কৰিব বিচাৰিছে অসম চৰকাৰে ৰাইজৰ পইচা দি। আৰু এনেধৰণৰ আইন বিৰুদ্ধ কথা মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণ কি? তেখেতৰ পৰিয়ালৰ অধীনত থকা বন্ধ্যা নে কিবা বিদ্যালয়, এই বিদ্যালয়খনতো যে 25% আসন সাৰেণ্ডাৰ কৰিব লাগিব বিনামূলীয়া পাঠদানৰ কাৰণে, তাৰ ফলত যি ব্যৱসায়িক লোকচান হ'ব, সেই লোকচানৰ পৰা পৰিত্ৰাণ কৰিবলৈ তেখেতে ৰাজহুৱা ধন এনেকৈ ব্যয় কৰিব বিচাৰিছে নেকি? এই প্ৰশ্ন মোৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই প্ৰশ্নৰো আছে যুক্তি। কাৰণ শিক্ষাৰ অধিকাৰ আইনৰ অধীনত ব্যক্তিগত বিদ্যালয় 25% আসন দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত ৰাখিব লাগে। শিক্ষাৰ অধিকাৰ আইন 2009ৰ 12 নং দফাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে এই ব্যৱস্থা। তেনে ক্ষেত্ৰত ব্যক্তিগত বিদ্যালয়সমূহে দুখীয়া শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষণ ৰাখিছেনে নাই তাৰ ওপৰত নজৰ ৰখাৰ দায়িত্ব চৰকাৰৰ। কিন্তু সেই কাম নকৰি ব্যক্তিগত বিদ্যালয়ত পঢ়া দৰিদ্ৰ শিক্ষাৰ্থীৰ খৰচ চৰকাৰে বহন কৰিবলৈ ওলোৱা কাৰ্যক উভতি ধৰি বিৰোধীৰ প্ৰশ্ন। বইন্দা স্কুলৰ লাভৰ বাবে ব্যক্তিগত বিদ্যালয়ৰ খৰচ বহন কৰিব নেকি চৰকাৰে? মুখ্যমন্ত্ৰী মহোদয়ে অসম চৰকাৰৰ পইচা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কোনো BPL পৰিয়ালৰ ছাত্ৰ ছাত্ৰী পঢ়িলে তেওঁলোকৰ মাচুল অসম চৰকাৰৰ ফালৰ পৰা দিব বুলি যি শিক্ষাৰ অধিকাৰ আইনৰ 2009ৰ পৰিপন্থী কথাখিনি বক্তব্য ৰাখিছে, যি কথাখিনি কৈছে, এই কথা তেখেতে যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰাইট টু এডুকেশ্যন আইনৰ অধীনত প্ৰতিখন বিদ্যালয়ে 25% দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদান কৰিব লাগিব, আৰু এনে কৰিলে তেখেতৰ পৰিয়ালৰ মালিকাধীন বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুলৰ আৰ্থিক ক্ষতি হ'ব। সেইবাবেই ৰাইট টু এডুকেশ্যন আইনখন উলংঘা কৰি এনে কথা কৈছে নেকি? এই কথাও স্পষ্ট কৰিবলৈ মই আহ্বান জনালোঁ। ইফালে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহে সময়মতে মূল্যায়ন বহি লাভ নকৰা আৰু পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ প্ৰসংগতো চৰকাৰক কঠোৰ সমালোচনা দেৱব্ৰত শইকীয়াৰ। মূল্যায়ন বহি দিব লাগে। সেই মূল্যায়ন বহি বছৰৰ এপ্ৰিল মাহৰ পৰা 6 মাহ পাৰ হৈ যোৱাৰ পিছতো শিক্ষাবৰ্ষ এইবাৰ যোগান ধৰা নহ'ল। আৰু মুখ্যমন্ত্ৰীয়ে এই বিষয়ত মন্তব্য দিয়া নাই। শিক্ষামন্ত্ৰীয়ে অজুহাত দিছে যে বেলেগ বেলেগ কাম নিৰ্বাচন হোৱাৰ কাৰণে বা কিবা কিবি কাৰণত তেখেতসকলে যোগান ধৰিব নোৱাৰিলে। কিন্তু তেখেত এটা বিভাগৰ দায়িত্বৰ মন্ত্ৰী হয়, তেখেতে নিজৰ বিভাগটোৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিব লাগে সেই গুৰুত্ব আমি দিয়া দেখা নাই।